हेलो बंधु बान्धवीসকল आशा करूँ সকলো কুশলে আছে আপোনালোক সকলোকে মোৰ অন্যটি ব্লগলৈ স্বাগতম জনালো আৰু ভিডিওটো আৰম্ভণিতে মই আপোনালোক সকলোকে এটি অনুৰোধ কৰোঁ যিসকলে আপোনালোকে মোৰ ভিডিও নতুনকৈ চাই মোৰ এই অকণমানি চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব লগতে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু থাম্বনেইলটো দেখিছে মোৰ কোটিটকীয়া চেন্ডেলযোৰ ছিগি থাকিল হয় মোৰ কাৰণে কম দামী বস্তুটো বহুত মূল্যৱান আসলতে মোৰ বৰ ধুনিয়া চেন্ডেল এযোৰ এয়া বহুত দিন পিন্ধাৰ পিছত ছিগি গল কতনো কিনিছিলো ইমান ভাল চেন্ডেল তাকে আজি আপোনালোকক জনাও ভিডিওটো সম্পূৰ্ণ চাব অলপ স্কিপ নকৰিব একেবাৰে সৰু ভিডিও ছুটি ভিডিও আৰু এয়া হল ডিব্ৰুগড় জালুকপাৰা বুলি কই সাগে জাগাখিনি মই ইমান এটা ভালকৈ নাজানো জালুকপাৰাই হয় সাগে ভুটিয়া মাৰ্কেটখন যে আছে ভুটিয়া মাৰ্কেটৰ সন্মুখতে দোকানখন আছে মই তাৰ পৰা চেন্ডেল কিনিছিল তাতে বহুত চেন্ডেল দেখি মই সোমাই গৈছিল তাৰ পাছত দেখিলো যে একেবাৰে কম মূল্যত বহুত ভাল চেন্ডেল দি আছে বহুত চেন্ডেল বহুত ডাঙৰ ষ্টৰ ৰুম হয় এটো দেখিছে হেহে মানে ভিডিও কৰি আনিছিল কিন্তু মোৰ ভিডিওটো দিয়া নহল হে কাৰণে অকনমান দুখিত ভাবিছিলো আহিয়ে মই ভিডিওটো দিম কিন্তু দিব নোৱাৰিলো আৰু এতিয়া যেহেতু পূজা আহিছে পূজা বুলি সকলোৱে এযোৰ নতুন চেন্ডেল কিনিব বিচাৰে বহুতে কিনিব আৰু কম দামত যদি ভাল বস্তু এটা পায় কাৰণো ভাল নালাগে বাৰু গতিকে কম দামত বহুত ভাল চেন্ডেল পোৱা যায় তাতে দামী চেন্ডেলও আছে আৰু কম দামত বহুত ভাল চেন্ডেলও আছে আপোনালোকে যাব তালৈ দোকানখনৰ এড্ৰেছটো মই দিয়ে দিছো ভুটিয়া মাৰ্কেটৰ সন্মুখতে ডিব্ৰুগড় জালুকপাৰা এয়া বেলেগ বস্তু আছে তাতে কাপোৰ আৰু কিবা কিবি সেইখিনি মই ইমান চোৱা নহলে ভিডিওত মই মোৰ বাইদেউৰ লগত গৈছিলো এয়া মোৰ বাইদেউ আৰু মই গৈছিলো তাতে মই চেন্ডেল জিজু আনিছিলো বহুত দিন লাষ্টিং কৰিলে মই বুকাই পানী আমাৰ মোৰ ভিডিও বিলাকত দেখিছে সাগে কিমান একাঠু এককাল পানীটো মই পিন্ধি যাও চেন্ডেলযোৰ তাৰ পাছত হে সিগিলে যদি ভালে হৈ আছে অকনমান সিলাই দিলে পিন্ধিব পৰা হৈ আছে আৰু হেহে ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰিলো পূজাত ভাল চেন্ডেল কিনিব মন গলে ভাল চেন্ডেল কম দামত আপোনালোকে সেই দোকানখনলৈ যাব আৰু দোকানখন হৈছে এয়া নামটো বলিউড ফেন্সি ষ্টৰ আহিব তালে আপোনালোকে দেখাই দিলো আপোনালোকক ভিডিওটো মোৰ কোটিটকীয়া চেন্ডেলৰ ভিডিও আসলতে আমাৰ কাৰণে কম দাম হলো হেতু বহুত মূল্যৱান লাখ টকীয়া যেন লাগে 100-150 টকীয়া হলে কি হ'ব হেতু আমাৰ সময়ত আমাৰ নিচিনা সাধাৰণ মানুহৰ আসলতে হেতু কেতিয়াবা নাথাকে চেন্ডেল এযোৰ ছিগি গলে চিন্তাই হয় আৰু এযোৰ কেনেকৈ কিনিম তে মোৰ অৱশ্যে চেন্ডেলযোৰ ছিগিলে আকৌ এযোৰ আনিবলৈ যাব লাগিব সেই দোকানখনলৈকে যাম খুব ধুনিয়া ধুনিয়া চেন্ডেল আছে এয়া দেখিছে একেবাৰে কম দামত আৰু ইমানে ভিডিওটো বেছি দীঘলীয়া নকৰো আৰু শেষত আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জনালো মোৰ লগত সম্পূৰ্ণ ভিডিওটো চোৱাৰ বাবে